এই মুহূৰ্তত মই যিহেতু কামাখ্যা ধামত ইতিমধ্যে উপস্থিত আছোঁ আৰু উতুলি বুটুলি হৈ পৰিছে সেই কামাখ্যাৰ নীলাচলৰ বুকু আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মই সন্ধিয়াৰ ভাগৰ পৰিৱেশ এই মুহূৰ্তত কামাখ্যা ধামৰ পৰা দেখুৱাই গৈছোঁ মোৰ সৈতে সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত আছে সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাব যিহেতু লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে নীলাচলৰ বুকু ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰিছে আৰু আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত কামাখ্যা ধামৰ পৰা দেখুৱাই গৈছোঁ যিহেতু উদুলি মুদুলি ইতিমধ্যে নীলাচলৰ বুকু আৰু সেই নীলাচলৰ বুকুৰ আমি পৰিৱেশ এই মুহূৰ্তত দেখুৱাই গৈছোঁ যিহেতু সংস্কৃতিয়ে এখন দেশৰ যিহেতু জাতিৰ মেৰুদণ্ড স্বৰূপ আৰু সেইদৰেই সংস্কৃতিৰ উৎকৰ্ষ সাধনেৰে জাতীয় অস্তিত্ব ইতিমধ্যে অটুট ৰখাত গুৰু দায়িত্ব বহন কৰে আৰু আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ কামাখ্যা ধামৰ পৰিৱেশ কামাখ্যা ধামত ইতিমধ্যে বৰ্তমান মুহূৰ্তত সন্ধ্যা হৈ অহাৰ লগে লগে বেলি অস্ত যোৱাৰ লগে লগে ইতিমধ্যে যথেষ্ট লোকৰ ভিৰ পৰিলক্ষিত হৈছে যথেষ্ট লোকে আহি আচলতে ইয়াত সমাগম কৰা দেখিবলৈ পোৱা গৈছে যিহেতু আজি পুৱাৰ ভাগতেই মা কামাখ্যাৰ যি মূল প্ৰৱেশ দুৱাৰ সেই মূল প্ৰৱেশ দুৱাৰ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে পুৱা 8:35 অৰ্থাৎ 8:34 পৰা ইতিমধ্যে 4 দিনৰ বাবে মা কামাখ্যাৰ যি মূল দুৱাৰ আছে সেই মূল দুৱাৰ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু বন্ধ কৰি দিয়াৰ পিছতো এনেদৰে আচলতে মা কামাখ্যা ধামলৈ এনেদৰে অম্বুবাচী মেলাৰ উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্ত ইতিমধ্যে অহা পৰিলক্ষিত হৈছে সমান্তৰালকৈ ভক্তগণৰ ইতিমধ্যে আগমন ঘটিছে আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাই গৈছোঁ এয়া নীলাচলৰ বুকুৰ ইতিমধ্যে পৰিৱেশ নীলাচলৰ পৰিৱেশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ এনেদৰেই লোকে লোকাৰণ্য হৈছে এনেদৰে আচলতে মা কামাখ্যা দৰ্শন কৰিবৰ বাবে মা কামাখ্যাক আচলতে আশীষ ল'বৰ বাবে সকলোৱে এনেদৰে আচলতে ওলাই অহা পৰিলক্ষিত হৈছে আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ এয়া সন্ধ্যা ভাগৰ পৰিৱেশ সন্ধ্যাৰ ভাগত এনেদৰে কামাখ্যাৰ বুকুত আচলতে নীলাচলৰ বুকুত এনেদৰে আচলতে সকলোৱে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে সাধু সন্ত ইতিমধ্যে আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ইয়ালৈ সাধু সন্ত অহাৰ ইতিমধ্যে সাধু সন্তসকল আহিছে সমান্তৰালকৈ ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে যিহেতু আজি পুৱা 8:34 পৰা মূল যি প্ৰৱেশ দুৱাৰ আছে কামাখ্যাৰ যি মূল প্ৰৱেশ দুৱাৰ সেই প্ৰৱেশ দুৱাৰ ইতিমধ্যে বন্ধ থাকিব 25 তাৰিখ অৰ্থাৎ 25 জুন সন্ধ্যা 8:56 ইতিমধ্যে সেই প্ৰৱেশ দুৱাৰ বন্ধ থাকিব আৰু সেই সময়তে আমি আপোনালোকক সেয়া নীলাচলৰ যি অম্বুবাচী মেলা সেই অম্বুবাচী মেলাৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ যিহেতু যথেষ্ট লোকৰ আগমন ইয়াত পৰিলক্ষিত হৈছে যথেষ্ট লোক আচলতে ইয়ালৈ আহিছে আৰু আমি এই মুহূৰ্তত সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাই গৈছোঁ যিহেতু কেৱল ৰাজ্যৰে নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে ইয়ালৈ লোকসকল অহা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তৰ লোকসকল আচলতে ইয়ালৈ আহিছে আৰু সমান্তৰালকৈ মই কৈছোঁৱেই যে সংস্কৃতিয়ে এখন দেশ বা এটা জাতিৰ মেৰুদণ্ড স্বৰূপ হিচাপে থিয় দিয়ে সমান্তৰালকৈ সংস্কৃতিৰ উৎকৰ্ষ যি সাধনেৰে জাতীয় অস্তিত্ব ইতিমধ্যে অটুট ৰাখে আৰু সেই অটুট ৰখাৰ সময়তে আচলতে এনেদৰেই যি আচলতে হিন্দু ধৰ্মৰ যি পৰম্পৰা অনুসৰি প্ৰতিটো বছৰে আচলতে পৰম্পৰা অনুসৰি আচলতে ইয়াত তেওঁলোকে সেই নীলাচলৰ বুকুত অম্বুবাচী মেলা ইতিমধ্যে আয়োজন কৰে আৰু সেই অম্বুবাচী মেলা উপলক্ষে ইতিমধ্যে এনেদৰেই সকলো লোকেই আহি ইয়াত আচলতে সকলো লোক আচলতে ইয়ালৈ অহা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাই গৈছোঁ এয়া মূল দুৱাৰ সেই মূল দুৱাৰ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে আৰু যি সকলো জাতি ধৰ্ম অনুসৰি আচলতে তেওঁলোকৰ নিজৰ নিজৰ পৰম্পৰা তেওঁলোকৰ ৰীতি নীতি তেওঁলোকৰ সকলোৰে আচলতে বেলেগ বেলেগ ৰীতি নীতি আছে আৰু সেই ৰীতি নীতি অনুসৰি হিন্দু ধৰ্মৰ যে আচলতে ৰীতি নীতি সেই হিন্দু ধৰ্মৰ ৰীতি নীতি অনুসৰি আচলতে মা কামাখ্যা ধামত ইতিমধ্যে সেই অম্বুবাচী মেলা আয়োজন কৰা হয় সেই অম্বুবাচী মেলা উপলক্ষে আমি আপোনালোকক সেয়া পৰিৱেশ মুহূৰ্তত দেখুৱাইছোঁ এয়া হৈছে যি আচলতে মা কামাখ্যাৰ যি মূল দুৱাৰ আছে সেই মা কামাখ্যাৰ মূল দুৱাৰ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আজি পুৱা 8:34 পৰা ইতিমধ্যে মূল প্ৰৱেশ দুৱাৰ বন্ধ কৰি দিয়া হৈছে সমান্তৰালকৈ 25 জুন 25 জুনৰ 8:56 ইতিমধ্যে যি প্ৰৱেশ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব আৰু আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ যিহেতু আমি কৈছোঁ যে যেনেদৰে আচলতে সংস্কৃতিয়ে এখন দেশৰ যি মেৰুদণ্ড স্বৰূপ হিচাপে থিয় দিয়ে ঠিক তেনেদৰেই যি আচলতে সংস্কৃতিয়ে উৎকৰ্ষ সাধন কৰে এটা জাতিৰো আচলতে উৎকৰ্ষ সাধন কৰে বুলি কোৱা হয় আৰু সেই পৰম্পৰা অনুসৰিয়েই হিন্দু ধৰ্মৰ পৰম্পৰা অনুসৰি আচলতে সেই প্ৰতি বছৰে আচলতে এই দিনটোতেই 22 জুন অৰ্থাৎ 22 জুন দিনটোতে আচলতে ইয়াত অম্বুবাচী মেলা আয়োজন কৰা হয় প্ৰায়
চাৰিদিনকৈ আচলতে ইয়াত মেলা চলিব আৰু সেই মেলাৰ বাবে আচলতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰেই ভক্তগণে আচলতে মা কামাখ্যাৰ আশীষ ল'বৰ বাবে আচলতে এনেদৰে ওলাই আহিছে আৰু মই কৈছোৱেই যে ভাৰতবৰ্ষৰ অৰ্থাৎ বিশ্বৰ 52টা শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে মা কামাখ্যা শক্তিপীঠ আৰু সেই মা কামাখ্যা শক্তিপীঠলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকসকলে ইয়ালৈ আহিছে মা কামাখ্যাৰ আশীষ ল'বৰ বাবে মা কামাখ্যাৰ ওচৰত সেৱা ল'বৰ বাবে আচলতে এনেদৰে অহা পৰিলক্ষিত হৈছে আমি আপোনালোকক দেখুৱাইছোঁ এনেদৰে আচলতে মা কামাখ্যা ধামৰ যি পৰিৱেশ ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে খুব সুন্দৰকৈ আচলতে সজাই তোলা হৈছে আমি আপোনালোকক সেয়া পোনপটীয়া সম্প্ৰচাৰ যোগে ইতিমধ্যে দেখুৱাইছোঁ নিউজ প্লাছৰ প্ৰতিগৰাকী দৰ্শকক ইতিমধ্যে আমি আপোনালোকক পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু হিন্দু ধৰ্মত প্ৰতি বছৰে এই অম্বুবাচী মেলা আচলতে আয়োজন কৰা হয় জনবিশ্বাস মতে আহাৰ মাহৰ যে আচলতে মৃগশিৰা নক্ষৰ তিনি পদ শেষ হ'লে চতুৰ্থ পদ যেতিয়া আৰম্ভ হয় তেতিয়াই আচলতে যি আচলতে পৃথিৱী অৰ্থাৎ মা ধৰিত্ৰী ইতিমধ্যে ঋতুমতী হয় বুলি ইতিমধ্যে এটা লোকবিশ্বাস আছে সেই লোকবিশ্বাস অনুসৰি আচলতে এই চাৰিটাকৈ দিন আচলতে নীলাচলৰ বুকুত ইতিমধ্যে আয়োজন কৰা হয় অম্বুবাচী মেলা আৰু সেই অম্বুবাচী মেলা উপলক্ষে ইতিমধ্যে চাৰিদিনকৈ ইতিমধ্যে তেওঁলোকে সেই প্ৰৱেশ দ্বাৰ সম্পূৰ্ণৰূপে বন্ধ ৰাখে আৰু আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাই গৈছোঁ যদি সম্ভৱ হয় কিছু লোকৰ আমি মন্তব্য ল'ম আচলতে বহু ঠাইৰ পৰা আচলতে লোকসকলৰ ইয়াত সমাগম হোৱা দেখিবলৈ পোৱা গৈছে সমাগম পৰিলক্ষিত হৈছে আমি আপোনালোকক সেয়া দেখুৱাইছোঁ যিহেতু বহু লোকে ইয়াত আগমন কৰে আৰু অম্বুবাচীৰ যি অৰ্থ যদি আমি আপোনালোকক ক'বলৈ যাওঁ যি আচলতে পানীৰ সৈতে উচ্চাৰণ কৰা হয় অম্বুবাচী আৰু এই মাহত আচলতে আজিৰ দিনটোৰ পৰা আৰম্ভ কৰি যি বৰষুণ অহাৰ সম্ভাৱনাকো বুজোৱা হয় এই অম্বুবাচীৰে নীলাচলৰ বুকুত আচলতে যি তেওঁলোকে সেই অম্বুবাচী মেলা আয়োজন কৰে অৰ্থাৎ বৰষুণ অহাৰ যি আচলতে সম্ভাৱনা সেই বৰষুণ অহাৰ সম্ভাৱনা আচলতে অম্বুবাচী মেলা উপলক্ষে ব্যক্ত কৰা হয় আমি আপোনালোকক সেয়া জনাইছোঁ সেয়া লোকবিশ্বাস আছে আৰু সেই লোকবিশ্বাস অনুসৰি আচলতে এনেদৰে আচলতে অম্বুবাচী মেলা প্ৰতি বছৰে আচলতে আয়োজন কৰা হয় আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাই গৈছোঁ এয়া হৈছে আচলতে এনেদৰেই নীলাচলৰ বুকুত লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে আচলতে যথেষ্ট লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে মই আপোনালোকক দেখুৱাইছোঁ এয়া পৰিৱেশ এয়া হৈছে নীলাচলৰ বুকুৰ পৰিৱেশ আৰু যথেষ্ট লোকৰ আচলতে ইয়াত আগমন ঘটিছে মই যদি সম্ভৱ হয় কিছু লোকৰ মই মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত মই যদি সম্ভৱ হয় কিছু লোকৰ মন্তব্য ল'ম যে যথেষ্ট লোকৰ ভিৰ পৰিলক্ষিত হৈছে যথেষ্ট লোক আহিছে হিন্দু ধৰ্মৰ পৰম্পৰা অনুসৰি যে প্ৰতি বছৰে এই মাহৰ 22 জুনৰ দিনটোতে আচলতে সেই অম্বুবাচী মেলা আয়োজন কৰা হয় কেনেধৰণে আচলতে গোটেই নিৰাপত্তা ব্যৱস্থাটো কেনেকুৱা কৰা হৈছে আপুনি ইয়াৰে এগৰাকী কৰ্মী হিচাপে মই আপোনাক সুধিব বিচাৰিছোঁ हिंदी बोलबो इस बार हर साल के भांति इस बार बहुत बढ़िया व्यवस्था किया गया है जो कि 22 तारीख से जो व्यवस्था हो गया रही थी पहले 24, 25, 26 तारीख से व्यवस्था होती थी 24, 25 से होती थी इस बार पुलिस प्रशासन भी पूरे अलर्ट है और रास्तों में भी हमने आकर देखा चारों तरफ से पूरी पुलिस व्यवस्था लगी हुई है और भीड़ भी उतना ही ज्यादा है बहुत ज्यादा भीड़ है जो भीड़ हम लोग 24, 25 को देखते थे वो भीड़ आज 22 तारीख को ही देखने मिल रहा है आज मेला के दिन जो कि इतना पूरा खाली रहता था परिक्रमा भी आज हम लोग को करने नहीं दिया गया जो कि हर बार 22, 23 को हम लोग कर लेते थे 24 तारीख तक भी परिक्रमा करते थे 25, 26 से बंद होता था 22 तारीख से ही परिक्रमा बंद हो गया ठीक है थैंक यू আমি আপোনালোকক এই মন্তব্য শুনাইছোঁ যেটো মই কৈছোঁই যে লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে যথেষ্ট লোকৰ ভিৰ ইতিমধ্যে পৰিলক্ষিত হৈছে কেৱল ৰাজ্যতে নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে সাধু সন্ত ইতিমধ্যে ইয়ালৈ অহা পৰিলক্ষিত হৈছে আমি আপোনালোকক এয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাই গৈছোঁ এয়া যেটো মা কামাখ্যাৰ যি আচলতে মূল মণ্ডপ আছে সেই মূল মণ্ডপটোৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ খুব সুন্দৰকৈ আচলতে সজাই তোলা হৈছে এটা আটকধুনীয়া এটা পৰিৱেশ সমান্তৰালকৈ যথেষ্ট লোকে ইয়াত ভিৰ পৰিলক্ষিত হৈছে
সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে সাধু সন্তসকল ইতিমধ্যে আহিছে কটকটীয়া নিৰাপত্তা বেষ্টনী আচলতে ইয়াত আচলতে গঢ়ি তোলা হৈছে আৰু যদি সম্ভৱ হয় মই আৰু কিছু পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম যে ভিতৰলৈ মই কিছু সোমাই যাবলৈ চেষ্টা কৰিম আৰু মই পৰিৱেশ এই মুহূৰ্তত দেখুৱাম যিহেতু যথেষ্ট লোকে আচলতে ইয়াত ভিৰ পৰিলক্ষিত হৈছে যথেষ্ট লোকে আচলতে ভিৰ কৰিছে সাধু সন্তসকলো আচলতে ইয়ালৈ অহা পৰিলক্ষিত হৈছে মই কিছু পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ এনেদৰে সন্ধিয়াৰ ভাগত এইসকল সাধু সন্তই আচলতে এনেদৰে তেওঁলোকে আৰাধনাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে এনেদৰে আৰাধনাত তেওঁলোকে ব্যস্ত হৈ পৰিছে মই কৈছোঁ যে কেৱল ৰাজ্যতে নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে সাধু সন্তসকল আহিছে আৰু ইয়াত এনেদৰে পূজা আৰাধনাত তেওঁলোকে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে মই কিছু ওপৰলৈ যাম আৰু মই সমগ্ৰ পৰিৱেশ মই আপোনালোকক পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু 22 জুনৰ পৰা অম্বুবাচী মেলা ইতিমধ্যে অনুষ্ঠিত হৈছে অৰ্থাৎ আজিৰ দিনটোৰ পৰা আজি পুৱাৰ ভাগৰ 8:34 পৰা ইতিমধ্যে মা কামাখ্যা ধামৰ যি মূল প্ৰৱেশ দ্বাৰ সেই প্ৰৱেশ দ্বাৰ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু 25 যি আচলতে জুন 25 জুনৰ 8:56 আচলতে সেই প্ৰৱেশ দ্বাৰ মূল প্ৰৱেশ দ্বাৰ ইতিমধ্যে বন্ধ হৈ থাকিব মই পুনৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সমগ্ৰ পৰিৱেশটো মোৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত আছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত আছে সমগ্ৰ পৰিৱেশ মই মুহূৰ্তত দেখুৱাম যিহেতু এনেদৰেই সন্ধিয়াৰ ভাগত যেটো নীলাচলৰ বুকুত এনেদৰে উখল মাখল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যথেষ্ট লোকৰ ইয়াত ভিৰ পৰিলক্ষিত হৈছে সাধু সন্তসকল ইতিমধ্যে ইয়ালৈ আহিছে আৰু এনেদৰে তেওঁলোকে ধ্যানত ব্ৰতী হৈ পৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক এই পৰিৱেশে মুহূৰ্তত দেখুৱাইছোঁ এয়া হৈছে মা কামাখ্যা ধামৰ যি আচলতে মূল মণ্ডপ সেই মূল মণ্ডপৰ পৰিৱেশে মুহূৰ্তত দেখুৱাইছোঁ আৰু এনেদৰে খুব সুন্দৰকৈ আচলতে সজাই তোলা হৈছে সমগ্ৰ পৰিৱেশটো আৰু মই কৈছোঁৱেই যে যি আচলতে নীলাচলৰ যি আচলতে অম্বুবাচী মেলা সেই হিন্দু ধৰ্মৰ যি আচলতে হিন্দু ধৰ্মৰ ৰীতি নীতি পৰম্পৰা অনুসৰি আচলতে সেই নীলাচলৰ বুকুত সেই অম্বুবাচী মেলা আয়োজন কৰা হয় আৰু মই কৈছোঁৱেই যে এটা জাতিৰ যেনেদৰে অস্তিত্ব এটা জাতিৰ ভাষা বা সংস্কৃতিয়ে যেনেদৰে অস্তিত্ব বহন কৰে অৰ্থাৎ এটা ধৰ্মৰ ৰীতি নীতি পৰম্পৰাই যেনেদৰে তেওঁলোকৰ উৎকৰ্ষ সাধন কৰে ঠিক তেনেদৰেই সেই অসমীয়া যি অৰ্থাৎ হিন্দু ধৰ্মৰ যি পৰম্পৰা হিন্দু ধৰ্মৰ যি ৰীতি নীতি হিন্দু ধৰ্মৰ ৰীতি নীতিৰ উদ্দেশ্যে আচলতে এয়া অম্বুবাচী মেলা ইতিমধ্যে আয়োজন কৰা হয় আৰু আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাই গৈছোঁ এয়া হৈছে অম্বুবাচী মেলাৰ পৰিৱেশ ইতিমধ্যে সেই পৰিৱেশটো আমি ইতিমধ্যে দেখুৱাইছোঁ যিহেতু ভক্তসকলে কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন হ'ব নালাগে কোনো ধৰণৰ যাতে সমস্যাৰ সন্মুখীন হ'ব নালাগে তাক লৈ ইতিমধ্যে সকলো ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে সকলোৱে আচলতে এনেদৰে ব্যস্ত হৈ পৰিছে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে তাক লৈ প্ৰতি মুহূৰ্তত দৃষ্টি নিবদ্ধ ৰখা হৈছে প্ৰতি মুহূৰ্ততে আচলতে তেওঁলোকে দৃষ্টি নিবদ্ধ ৰাখিছে যাতে কোনো কাৰণতে যিসকল ভক্তপ্ৰাণ লোক আহিছে কামাখ্যা ধাম দৰ্শন কৰিবৰ বাবে বা কামাখ্যালৈ যিসকল লোক আহিছে সেইসকল লোকে যাতে কোনো ধৰণৰ সমস্যা কোনো ধৰণৰ বিধিৰ যাতে আচলতে সন্মুখীন হ'ব নালাগে তাক লৈ আচলতে প্ৰতি মুহূৰ্ততে ইয়াত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে সমান্তৰালকৈ প্ৰতিটো কোণা প্ৰতিটো কামাখ্যা ধামৰ প্ৰতিটো কোণ প্ৰতিটো চুক কোণ আচলতে ইতিমধ্যে তেওঁলোকে চিচি কেমেৰাৰ জৰিয়তে নিৰীক্ষণ কৰা হৈছে প্ৰতি মুহূৰ্তৰ প্ৰতিটো সময়তে আচলতে তেওঁলোকক চিচি কেমেৰাৰ জৰিয়তে আচলতে নিৰীক্ষণ কৰা হৈছে আৰু আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ এয়া হৈছে কামাখ্যা ধামৰ পৰিৱেশ নীলাচলৰ বুকুত আচলতে এনেদৰেই লোকাৰণ্য হৈ পৰিছে কামাখ্যা ধামৰ পৰিৱেশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই গৈছোঁ আৰু এনেদৰেই যেটো যিসকল ভক্তপ্ৰাণ লোক আছে সেই লোকসকলক আচলতে থকা খোৱাৰ ব্যৱস্থা ইতিমধ্যে কামাখ্যা ধাম যি আচলতে কৰ্তৃপক্ষ আছে সেই কামাখ্যা ধাম কৰ্তৃপক্ষৰ পৰা ইতিমধ্যে সেই ব্যৱস্থা কৰি দিয়া হৈছে আৰু আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ এনেদৰেই এয়া মূল যি প্ৰৱেশ দ্বাৰ আছিলে কামাখ্যা ধামলৈ প্ৰৱেশ কৰাৰ এই প্ৰৱেশ দ্বাৰ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে পুৱা 8 বজাৰ পৰা আজিৰ দিনটোৰ 22 জুন অৰ্থাৎ 22 জুনৰ পুৱা 8 বজাৰ পৰা তেওঁলোকে সেই আচলতে যে কামাখ্যা ধামৰ মূল দ্বাৰ সেই মূল দ্বাৰ আচলতে পুৱা 8:34 পৰা ইতিমধ্যে বন্ধ ৰখা হৈছে প্ৰায় 25 তাৰিখ 25 জুন সন্ধ্যা ঠিক আচলতে 8:56 আচলতে বন্ধ থাকিব আৰু সেই
যে আচলতে সৰ্বভাৰতীয় দৃষ্টিৰ আকৰ্ষণ কৰিব পৰাকৈ আচলতে মা কামাখ্যা ধাম আচলতে সজাই তোলা হৈছে আৰু বিশ্বৰ 52টা শক্তিপীঠৰ ভিতৰত অন্যতম শক্তিপীঠ হৈছে মা কামাখ্যা ধাম আৰু সেই মা কামাখ্যা ধামলৈ আচলতে যেনেদৰে সৰ্বসাধাৰণ যে আচলতে দিন সেই গতানুগতিক দিনসমূহত যেনেদৰে আচলতে ইয়াত ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয় ঠিক কিন্তু আজিৰ দিনটোত এক ব্যতিক্ৰম পৰিৱেশে আচলতে ইয়াত বিৰাজ কৰিছে আৰু আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ যদি সম্ভৱ হয় কিছু আগলৈ যাম আৰু আগলৈ গৈ যেনেদৰে আচলতে ইয়াৰ যি মূল দুৱাৰ বাদ দি অন্যান্য যিসমূহ আচলতে দুৱাৰ আছে সেই দুৱাৰসমূহেৰে আচলতে প্ৰৱেশ কৰিব পাৰিব সেই দুৱাৰসমূহেৰে আচলতে ভক্তক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু আমি আপোনালোকক ইয়াত জনাইছোঁ যে কোনো ধৰণৰ VVIP ব্যৱস্থা কিন্তু মা কামাখ্যা আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ এনেদৰে আচলতে প্ৰতি মুহূৰ্ততেই স্বচ্ছ আৰু নিকা কৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰতি মুহূৰ্ততেই তেওঁলোকে স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ আৰু মই কিছু আগলৈ যাম কিছু আগলৈ গৈ কিছু লোকৰ যদি মন্তব্য মই ল'ব পাৰোঁ কিছু লোকৰ মন্তব্য ল'বলৈ মই চেষ্টা কৰিম যে যথেষ্ট লোক আহিছে ক'ৰ পৰা আহিছে মই কিছু কথা আচলতে জানিবলৈ চেষ্টা কৰিম আৰু এনেদৰেই দেখিছে এক অভূতপূৰ্ব আচলতে পৰিৱেশ অভূতপূৰ্ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু